মৰাণ মহাবিদ্যালয় সমীপতে জনজাতি ছাত্ৰসকলৰ বাবে ছাত্ৰবাসৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ প্ৰায় 1 কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ হ'ব লগা ছাত্ৰবাসৰ আজি আধাৰশিলা স্থাপন কৰি ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টি বিধায়ক যোগেন মহনে উক্ত সময়ত মহাবিদ্যালয়খনৰ অধ্যক্ষা মিতালী কোঁৱৰ, মৰাণ নগৰপালিকাৰ সভাপতি অৰূপ দত্ত, ভৈৰৱ দেউৰীকে ধৰি কেইবাগৰাকী বিজেপি দলৰ নেতাও উপস্থিত থাকে। আধাৰশিলা স্থাপন কৰি মন্ত্ৰী যোগেন মহনে কয়, কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ আঁচনিৰ যোগেদি বিভিন্ন বিভাগৰ বাবে প্ৰায় ২৬,০০০ কোটি টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে আগবঢ়াইছে। তাৰে অংশ হিচাপে অসমতো ইয়াৰ আঁচনি ৰূপায়ণ হৈছে। সেইদৰে মৰাণ মহাবিদ্যালয়ত জনজাতি ছাত্ৰসকলৰ কাৰণে ছাত্ৰবাস নিৰ্মাণৰ বাবে বিভাগটো 1 কোটি টকা আগবঢ়াইছে। এই 1 কোটি টকাৰে নিৰ্মাণ হ'ব লগা ছাত্ৰবাসটো আধাৰশিলা স্থাপন কৰি মন্ত্ৰী যোগেন মহনে ছাত্ৰবাসটি পৰিচালনা ক্ষেত্ৰত যাতে দেশৰ ভৱিষ্যতত উঠি অহা প্ৰজন্মই সকলো ধৰণৰ সুবিধা লাভ কৰে তাৰ বাবে অহা বিদ্যালয়ৰ সকলোকে আহ্বান জনায়। আজি এটা বৰ আনন্দৰ দিন বা গৌৰৱৰ দিন। আমি জনজাতীয় পৰিক্ৰমা বিভাগ কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি ৰাজুকা নামৰ এখন আঁচনিৰ জৰিয়তে বিভিন্ন বিভাগত এই আঁচনিখনক কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰায় ২৬,০০০ কোটি টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনুমোদন জনাইছে। তাৰে অংশ হিচাপে অসমত আমি ট্ৰাইবেল ষ্টুডেণ্টসকলৰ কাৰণে এটি হোষ্টেল এই মৰাণ মহাবিদ্যালয়ত আজি কামৰ শুভাৰম্ভ কৰিছোঁ প্ৰায় 1 কোটি টকাৰ। আমি ভাবিছোঁ এই হোষ্টেলটোৱে আমাৰ দুখীয়া দৰিদ্ৰ ট্ৰাইবেলৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল থকা মেলা বা শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে উত্তৰণ ঘটিবৰ কাৰণে তেওঁলোকে আৰু অধিক সুবিধা তেওঁলোকে লাভ কৰিবৰ কাৰণে এই হোষ্টেলৰ জৰিয়তে তেওঁলোকক আগবাঢ়ি যাবলৈ এটা ব্যৱস্থা হ'ব। আৰু চৰকাৰৰ এনেধৰণৰ পিছপৰা শ্ৰেণীসমূহ ট্ৰাইবেলবিলাকক আৰু যাতে সমাজৰ সকলো দিশতে আগবাঢ়ি যাব পাৰে তেনেধৰণে অকল এই জনজাতীয় পৰিক্ৰমা বিভাগৰ জৰিয়তে বিভিন্ন বিভাগৰ অকল যে ইয়াতে আমি অকল বিল্ডিঙৰ নিৰ্মাণেই নহয়, এগ্ৰিকালচাৰ হওক, চেৰিকালচাৰ হওক, PWO হওক বা হেল্থ হওক, সকলো ছেক্টৰতে এই বিভাগটোৱে কাম কৰিব। মই ভাবোঁ এই বিভাগটোৰ জৰিয়তে আমি আজি যিটো হোষ্টেল পাইছোঁ, আমি মৰাণ মহিলা মহাবিদ্যালয়ত এটা পাইছোঁ, আমি বিভিন্ন হাই ছেকেণ্ডেৰী প্ৰতিখন তাতে এটা এনেকুৱা ধৰণৰ হোষ্টেল নিৰ্মাণ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত ঘৰৰ পৰা অহা যোৱা বা অন্যান্য ক্ষেত্ৰত যি বাধা থাকে এই বাধাখিনি দূৰ হ'ব আৰু তেওঁলোকে এজন ভাল সম্পদ গঢ়াৰ যি লক্ষ্য আছে আজিৰ তাৰিখত এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে এজন মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা ৰাখিছোঁ।